না আজি আমাৰ ইয়াত যেটো বাৰেংগাজুলি সত্ৰ আছে এই সত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ পৰা 2 কোটি টকা আমাক অনুদান দিছে আৰু ইয়াৰ মানে কামটো আজিৰ পৰা আৰম্ভ গতিকে সেই কাৰণে আজি আমি কামটো শুভ আৰম্ভ কৰি দিলো আমাৰ সত্ৰাধিকাৰ ডাঙৰীয়া আছে ইয়াতে তেখেতৰ মানে তত্ত্বাৱধানতে সব মানে হ'ব আৰু আমাৰ হৰে কৃষ্ণ আতা আছিলে ইয়াৰ সত্ৰাধিকাৰ যিজনে মানে এজন ডাঙৰ মহাপুৰুষ খ্ৰীষ্টতকৈও বেছি তেওঁ সত্ৰ স্থাপন কৰিছে আৰু গতি দিবাকুচি অঞ্চলৰ মানুহৰ জীৱনত পোহৰ আনি দিছে গতিকে তেওঁক লৈয়ে এই অঞ্চলৰ মানুহৰ জীৱন গতিকে তেওঁৰ দ্বাৰা মানে যেটো সত্ৰ ইয়াতে স্থাপন কৰা হৈছিল এই সত্ৰখনক উন্নত কৰি আগবঢ়াই লোৱাৰ কাৰণে আমি চিন্তা কৰিছো আৰু ইয়াৰ গোটেই ভক্তসকলে লাগি গৈছে আমাৰ সত্ৰাধিকাৰ ডাঙৰীয়া আৰু তেখেতৰ লগত সকলোই লাগি আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই 2 কোটি টকাই যথেষ্ট মানে সহায় কৰিছে ভৱিষ্যতত আমাৰ পৰিকল্পনা আছে এই মতে পৰ্যায়ক্ৰমে এই সত্ৰখন আমি সকলো দৰ্শনাৰ্থীৰ কাৰণে যাতে সুবিধাজনক হয় আৰু আমাৰ সমাজ জীৱনটোত আমাৰ আতাৰ মানে যেটো কৰ্ম জীৱন এইটো যাতে আমি সদায় ৰাখিব পাৰো সেইটো আমাৰ সকলো নতুন প্ৰজন্মবিলাকৰ সদায় প্ৰেৰণা হৈ থাকিব হাই স্কুল বুলি আমি জানো নেহৰু মেমৰিয়েল মানে হাই স্কুল এই হাই স্কুলত আমি 7.5 কোটি 50 লাখ টকা আবণ্টন পাইছো আৰু ইয়াৰ কামটো আজি আমি আৰম্ভ কৰিছো গতিকে এই গৃহখন নিৰ্মাণ হৈ গলে সুক্লাই অঞ্চলৰ হিটো এটা উচ্চ শিক্ষাৰ যেটো অনুষ্ঠান এয়া খুব সুন্দৰভাৱে হৈ উঠিব আৰু আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ যেটো সমস্যা ক্লাছৰুমক লৈ ফালে এই সমস্যাটো নাইকিয়া হ'ব বুলি আমি ভাবো শিক্ষক নিযুক্তিটো দি আছে হেদিনাও বিটিসি চৰকাৰে দি দিলে কিন্তু তাৰ পিছতো আমাৰ সুক্লায়ত আজি ক'লে নেহৰু মেমৰিয়েল মানে হাই স্কুলত 2টা পোষ্ট খালি আছে আৰু কেৰাডি পোষ্ট এটা খালি আছে গতিকে আমাৰ ভ্যাকেন্সিৰ পজিশনটো বিটিসি কৰ্তৃপক্ষৰ তাত গৈ পাইছে না নাই কাৰণ হেদিনা টেট পাস খিনিক মানে এপইন্টমেন্ট দিয়া হৈছে কিন্তু আমাৰ ভ্যাকেন্সি থাকাৰ পিছতো আৰু যিসকল টেট পাস তেওঁলোকে সকলোই চাকৰি পোৱা নাই কিহৰ কাৰণে থাকি গল মই নাজানো গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া মই অৱগত কৰিম এই মানে যিসকল আমাৰ অলৰেডি টেট পাস মানে কিবাখিনি আছে মেৰিট মানে লৰা ছোৱালী আছে তেওঁলোকক যাহাতে অতি শীঘ্ৰে পলিচি এটা লৈ পালে মানে এপইন্টমেন্ট দি দিব পাৰে না সাবজেক্ট টিচাৰটো এতিয়া এটাটো হল স্যাংশন হোৱা নাই নতুনকৈ আৰু এটাটো হল যিখিনিয়ে কোৱালিফাই মানে মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ্স আছে তেওঁলোকৰ দ্বাৰাই এতিয়া চলাই আছে তাৰ পিছত মানে আপোনাৰ বিভাগে পাৰে মানে সেই বস্তুটো কি কয় এডজাস্ট কৰাৰ কাৰণে ট্ৰাই কৰি আছে গতিকে এইটো লৈ আছে মই এক্স্যাক্টলি নাজানো মানে বিটিসিৰ কথা শিক্ষা বিভাগত মানে এতিয়া কিমানখিনি আগবাঢ়িছে সেইবোৰ কাম গতিকে সেইবিলাকটো কৰিবই লাগিব নহলে মানে শিক্ষা অনুষ্ঠানখন মানে যেনেকুৱা চলিব লাগে এইটো নচলা মাত্ৰ নহয় ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্ষতি হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে হিতই হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো অলৰেডি কৈছে যে দুৰ্গা পূজাৰ আগতে বিটিসি ইলেকশন সম্পূৰ্ণ হ'ব ইভেন ৰিজাল্ট পৰ্যন্ত মানে ওলাই যাব বুলি কৈছে আৰু সেই মতে প্ৰত্যেকটা দলে এতিয়া নিৰ্বাচনৰ কাৰণে সবে কষ্ট কৰি লাগি আছে যিমান পাৰে গতিকে অফিচিয়ালি মাত্ৰ অধিসূচনা মানে জাৰিৰহে দিনটো ৰৈ আছে গতিকে বিটিসি ইলেকশন সময়মতে হ'বই যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু কৈছে মই বিটিসি বাকি হিচাপে মই ভাবো হিতই হ'ব না এটাতো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পাৰ্টিৰ সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই অলৰেডি ডেইলি কৈ আছে প্ৰত্যেকটা সভা সমিতিটো কৈ আছে যে ভাৰতীয় জনতা পাৰ্টি দলৰ পৰাও মানে সেই নিৰ্বাচনটো অকলে তাত মানে ভাগ ল'ব তাত খেলিব গতিকে বিজেপিয়ে খেলিব অন্য ৰাজনৈতিক দল যেনেকৈ খেলিব বিজেপিয়ে খেলিব না ওদালগুৰি জিলাতো 10টা মানে আসন আছে গতিকে 10টা আসন এতিয়া লাগিছেহে সব ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ দলৰ তৰফৰ পৰা প্ৰত্যেকটা সমষ্টিতে এজনকৈ আপোনাৰ মানে ইনচাৰ্জ দি পঠাইছে আৰু ইনচাৰ্জখিনিয়ে আহি পালে এতিয়া মানে দলীয় কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি আছে সবটো চাই আছে গতিকে চাই ফালে কি ধৰণৰ কি কথা কেইদিনমান পিছত সেইবোৰ নিশ্চয় ওলাই যাব মইতো পাৰ্টিৰ ক্ষেত্ৰত মানে অধ্যক্ষ হোৱা হেতুকে এইটো কাৰ্য মানে ক্ষেত্ৰত মই জড়িত হ'ব নোৱাৰো গতিকে দৈনন্দিন হৈ থকাটো মই নাজানো কিন্তু অলৰেডি মানে বৰ্তমান 40টা সমষ্টিতে আপোনাৰ মানে কিবা আছে কি কয় পাৰ্টি নহয় এতিয়া তাত নিয়োজিত মানে আপোনাৰ
ইনচাৰ্জ আছে তত্ত্বাৱধায়ক আছে তেওঁলোকে প্ৰত্যেকটা সমষ্টিটো এতিয়া অলপ মানে চব চাই আছে গতিকে ক'ত কেনেকুৱা কি অৱস্থা ক'ত কেনেকুৱা কি ধৰণৰ কৰিলে নিৰ্বাচনটো খেলিব পাৰে 40টা নেখেলে বুলি কৈছে এতিয়া 25ৰ পৰা 30টা খেলিব 25ৰ পৰা 30টা কোনটো খেলিব এইটো ৰিপৰ্ট অনুযায়ী হৈ যাব গতিকে ওদালগুৰি জিলাটো 10টাও হয়তো খেলিব পৰা হ'ব পাৰে এইটোতো ৰাইজৰ ওপৰত নিৰ্ভৰ ৰাইজৰ যদি সবকে ভগাই ভগাই ভোটটো দিয়ে অকলে যদি কোনিও মানে আপোনাৰ কিবাটো নাপায় মানে কি কয় মেজৰিটি এবছলিউট মেজৰিটি সংখ্যা গৰিষ্ঠতাটো নাপায় তেতিয়াতো মিলি ফালে চৰকাৰটো হ'ব লাগিব মিলি জুলি আৰু বেছি পালিও আমাৰ মানে কি কয় নেতাসকলে যিটো কৈ আছে তাত একেলগে মিলি জুলি কৰিব সেই কথাটোতো কৈয়ে আছে মানে সবৰে চৰকাৰ আহিব ৰাইজে মানে যিটো বিচাৰিব গতিকে এইটো ৰাইজৰ হাতত এতিয়া আৰু কোনো ৰাজনীতি দলৰ হাতত নাই নিৰ্বাচন আহিছে ৰাইজে যাকে মানে সমৰ্থন কৰিব ভোট দিব তেওঁলোকে চৰকাৰ কৰিব পাৰিব গতিকে প্ৰত্যেকটা ৰাজনীতিক দলবিলাকে তেওঁলোকৰ বিটিচিৰ মানে ওপৰত তেওঁলোকৰ চিন্তা কি তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কি বিভিন্ন ৰাইজৰ সমস্যাবিলাক যেটো সদায় উত্থাপন হৈ আছে এইবোৰ সমাধানৰ ক্ষেত্ৰত সবে নিজৰ নিজৰ মতবিলাক দি আছে গতিকে ৰাইজে বিচাৰ কৰিব যে কোনটো পাৰ্টি মানে কেনেকুৱা ধৰণৰ কৰিব গতিকে সব ৰাজনীতি দলে ৰাইজৰ কাম কৰিম বুলিয়ে গঠন হৈছে আৰু তাতে ৰাজনীতিকভাৱে ৰাজনীতিক কাৰ্যকৰ্তাবিলাকো নেতাবিলাকো তাতে জড়িত হৈ আছে গতিকে সবৰে উদ্দেশ্যটো হ'ল দেশ সেৱা আৰু জনগণৰ সেৱা হয়তো তেনেকুৱা নহয়তো সবতো এটা জায়গাৰে গতিকে যি পাৰ্টিয়ে নহওক সবে সবকে লগ পাই থাকিব চাহ পানী খাই থাকিব কথা বাৰ্তা চলি থাকিব এইটো নহয় যে কোনোবা পাৰ্টিৰ মানুহৰ লগত নবহিব কথা নাপাতিব এইটো নহয় আজিও যাকে লগ পাওঁ আমি সবে বহু সবে কথা পাতো সব ৰাজনীতিক দলবিলাকে নিজৰ মাজত কোনো শত্ৰুতা থাকিব নালাগে কাৰণ সবৰ উদ্দেশ্য একে দায়িত্বটোহে বেলেগ বেলেগ গতিকে ৰাইজে যাক দায়িত্ব দিয়ে তেওঁলোকে চৰকাৰ কৰিব আৰু তেওঁলোকে মানে কৰ্তৃত্বটো পাই যাব ৰাইজৰ উন্নয়ন কাম কৰাৰ কাৰণে গতিকে ৰাজনীতিক দল হিচাপে সবে সমান